যেহেতু অসমৰ সকলো স্কুলতে পৰীক্ষা হৈ আছিল, এতিয়া সকলো পৰীক্ষাবিলাক স্থগিত ৰখা হ'ব আৰু তাৰ লগতে এটা অসম বন্ধু আমি বিচাৰিছিলোঁ যাতে জুবিন দা অসমলৈ অহাৰ পিছত সকলো মানুহে জুবিন দা কাষৰ পৰা চাব পাৰে, শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিব পাৰে। যেহেতু জুবিন দা আমাৰ অসমৰ সম্পদ হয় আৰু অসমত বাস কৰা সকলো মানুহৰ হৃদয়ত আছে, সেইবাবে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো মানুহে যাতে জুবিন দা কাষৰ পৰা চাব পাৰে, শ্ৰদ্ধাঞ্জলি দিব পাৰে, তাৰ বাবেও এটা ব্যৱস্থা কৰিব লাগে। আৰু 19 ছেপ্টেম্বৰ তাৰিখটো জুবিন দা দিৱস হিচাপে পালন কৰিব লাগে প্ৰতি বছৰে। চৰকাৰে কি ভাবে নাজানো, আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। বাকী ঘৰৰ মানুহ ঘৰলৈ আহক, তাকে অপেক্ষা কৰি আছোঁ। আজি 19 ছেপ্টেম্বৰ, কাইলৈ আহিব বুলি কৈছে, তাকে অপেক্ষা কৰি আছোঁ যাতে শেষবাৰ আমাৰ ভগৱানজনক নিজৰ চকুৰে চাব পাৰোঁ ওচৰৰ পৰা।